যদি সেই ফাইনেলি এলায়েন্স হৈ যায় তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ সুন এজ পচিবল সিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। যদি মিনিমাম সিট কেইটাও নাপাওঁ তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম যদিহে এলায়েন্স নহয়। এলায়েন্সটো যদি কমপ্লিট হৈ যায় আমি আশা কৰিছোঁ যে বিহুৰ আগে আগে ফাইনেল হৈ যাব। তো যদি ভাগ বিতৰণ সময়মতে হৈ যায় আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে। গতিকে সেই সংখ্যাটো আমি আলোচনাৰ মঞ্চত উত্থাপন কৰিম, আৰু যদি সেই সংখ্যাটোৰ ভিতৰত আমাৰ বুজাবুজি হৈ যায় তেতিয়াহ'লে আমি সেই সংখ্যাটোতকৈ এখনো আসনত বেছিকৈ আমি নেখেলোঁ। যে যদিহে একেবাৰে কম আসন দিব খোজে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম, আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম। তেতিয়া আমাৰ কম হ'লেও আমাৰ কোনো আপত্তি নাথাকিব। তেতিয়া আমি মিনিমাম সিট এটাতে আমাৰ গোটেই কথাখিনি সামৰণি মাৰিব পাৰিম। কিন্তু মোক যিটো দলে আজি একদম শেষ সিদ্ধান্ত দি দিছে যে ইমানখন আসনতকৈ আৰু তুমি কমালে হ'লে আমি কেতিয়াও মানি নোৱাৰোঁ। কিন্তু যদি সেই এলায়েন্সৰ সিদ্ধান্তটো আমাৰ মিনিমাম আসনত যদি মান্তি নহয় তেতিয়াহ'লে আকৌ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতি এলায়েন্স হ'ব নে নহ'ব এইটো সিদ্ধান্ত ল'বলৈ মোক নিৰ্দেশ দিছে। বিজেপি দলৰ পৰা, তাৰপাছত কংগ্ৰেছ দলৰ পৰা আৰু AIDF দলৰ পৰা, এই তিনিটা দলৰ পৰা কেইজনমান আমাৰ ষ্টেণ্ডিং MLA আমাৰ দলত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে তেওঁলোকে যদি যোগদান কৰে তেতিয়াহ'লে তেওঁলোকক টিকেট দিব, কোনকেইটাত পাৰি সেই সম্পৰ্কে সিদ্ধান্ত হৈছে, কোনকেইটাত আমি আসন এৰি দিব পাৰোঁ আৰু তেওঁলোক জিকাৰ সম্ভাৱনা আছে এইটো সিদ্ধান্ত হৈছে। আমি টিকেট দিবৰ কাৰণে 1 নম্বৰ সিদ্ধান্ত লৈছোঁ যাৰ 100% বুথ কমিটি বনোৱা হৈ গৈছে। আমি অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ সেইজন প্ৰাৰ্থীক যিজন প্ৰাৰ্থীৰ জিকাৰ সম্ভাৱনা আছে। আমি সেইজন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবলৈ সিদ্ধান্ত লৈছোঁ যি দলৰ কাৰণে বেছিকৈ কষ্ট কৰিছে, যি দলৰ কাৰণে বেছিকৈ লয়েলিটি প্ৰকাশ কৰিছে, দলক কেতিয়াও গাদ্দাৰি কৰা নাই। যে নিৰ্বাচন কৰাৰ আগতে তেওঁৰ পুঁজি কিমান আছে তেওঁ আমাৰ দলক দেখুৱাব লাগে। উত্তৰ অসমৰ সমষ্টিৰ কথা কৈছোঁ, মধ্য অসমতো কৈছোঁ, তাৰপাছত আমি পাহাৰৰো এখন আসনৰ কথা কৈছোঁ, পাহাৰতো, তাৰপাছত আমি বৰাক উপত্যকাৰ আসনৰ কথা কৈছোঁ, আৰু নামনি অসমৰ কথা কৈছোঁ, আৰু BTADটো আছে। মানে আজিৰ দিনটোত যদি চাই গোটেইকেইটা দল ধৰিলেতো 10-12জন, কিন্তু আমি 10-12জনকতো টিকেট দিব নোৱাৰোঁ। গতিকে 5জন বা 6জন বিধায়কক আমি টিকেট দিবলৈ চেষ্টা কৰিম, আৰু সেই 5জন বা 6জন বিধায়কক আমি আমাৰ দলত যোগদান কৰিবলৈ অনুমতি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।